জন্তু মাৰি মাৰি এই গেলা পচা বস্তুবিলাক সোমোৱাই থাকিলে এইটো অপবিত্ৰ হ'লনে নাই? এই অপবিত্ৰ দেহটোৱে কি নাম ল'ব? সেইকাৰণে কৈছে যাহাৰ অন্তৰে আছে পাপৰ আজুৰিলেও নাম নাহে তাহাৰ মুখত। 22 বছৰ আগলৈকে মাছ মাংস নোখোৱা কথাটো মই নকৈছিলোঁ, কাৰণ মই নিজে খাইছিলোঁ। কিন্তু এতিয়া মই মাছ মঙহ কণী এৰি দিলোঁ। 22 বছৰ হ'ল নহয়। গতিকে এতিয়া য'তে যাওঁ ত'তে কওঁ ৰহস্য ভক্তিত নিজৰ দেহটোহে নামঘৰ। সেইকাৰণে মাধৱে চিনাকি কৰি দিছে নামঘৰটো যাৰ ৰাম কৃষ্ণ নাম কৰি উপাসা কৰোঁ হৈ হৃদয়ত। আমি অলপ স্থানকেইটা কৰোঁ নহয়, তাত আমাৰ উপাসনা কৰা স্থান নাই। গতিকে আকৌ কৈছোঁ বলীয় দন্তীয় ন। ভজন শব্দৰ অৰ্থ হৈছে ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তক উপাসনা কৰাৰ পদ্ধতি। কৰিলে একো নহয়, হ'বনে? আকৌ কৈছোঁ মোবাইলত তুলিব পাৰে। ভজন শব্দৰ অভিধানিক অৰ্থ হৈছে প্ৰভু ভগৱন্তক হৃদয় কমলত স্থাপন কৰি উপাসনা কৰাৰ পদ্ধতি হৈছে ভজন। এই ভজনত ভগৱন্তৰ লগত আমাৰ সম্পৰ্ক স্থাপন হ'ব, সম্বন্ধ স্থাপন নহয়। দেখা পাওঁতে কি কথা ক'লেও সম্পৰ্কহে স্থাপন হ'ব, সম্বন্ধ স্থাপন নহয়। অৰ্থটো জানেনে কোনোবাই? জানে, মই জানো নহয়, জানে আপোনালোকে, নাজানা নহয়। তথাপিতো নজনা কোনোবা থাকিব পাৰে যে কৈছোঁ আৰু দেই। মই আৰম্ভণিতে কৈছোঁ নহয়, মই আঙুলি কামুৰি থকা শিশুটো দাঁতেৰে খেৰ দুটা তুলি লোৱা জন্তুটোহে হৈ আছে। গতিকে আমি কি ক'ম আৰু ভগল, নহয়নে? গতিকে এতিয়া চাওক বাৰু, এই যিখিনি সিদ্ধান্ত আমাৰ আহিছে, নহয়নে? এই সিদ্ধান্তসমূহ জানিবলৈ হ'লে, উপাসনাৰ পদ্ধতিটো জানিবলৈ হ'লে তাৰ আগত লাগিব আমাক দীক্ষা। আগৰ ঋষিমুনিসকলৰ দিনত আগে দীক্ষা হয়, তাৰপিছতে শিক্ষা হয়। এতিয়া আমি দীক্ষা অৰ্থকে নাই পোৱা হ'ব, নহয়নে? কাকনো কয় দীক্ষা এতিয়া, হয় নহয়? গতিকে দীক্ষান্ত গুৰু শিশুসকলৰ পিতৃ মাতৃ। চাকিটো জ্বলি থাকিলে শিশুকে চুবলৈ যাব, নুচুকি নুচুকি ফুৰিব, এইটো দীক্ষা। বাৰে বাৰে উঠিছে, বাৰে বাৰে বাগৰি ফুৰিছে, আঙুলি দুটা দিছে, উঠ উঠ উঠ, তাক বাৰম্বাৰ চেষ্টা কৰিবলৈ শিকাইছে, সেইটো দীক্ষা। হয় নহয়? সঁচা কথা কবি দেই, মিছা কথা নকবি, সেয়া দীক্ষা। কিন্তু এতিয়া সেইবিলাক নাই। শিশুটোৱে আমনি কৰিলেই মাকে চেটেটা মোবাইলটো নি পেলাই দি দিবগৈ আৰু সেই তাতে লাগি থাকিব। সেই যিদিনাই মাকে মোবাইল দিলে হাতত তুলি একেবাৰে স্কুল কলেজত থকালৈ তাৰ